হেল্ল' এভৰিৱান, বহুতে মোক এটা প্ৰশ্ন সুধি থাকে যে দাদা আছাম হিষ্ট্ৰী পাৰ্টখিনি কেনেকৈ কমপ্লিট কৰোঁ। তো মই আজি আপোনালোকক এটা ট্ৰিক দিম, যাৰ দ্বাৰা আপোনালোকে এইখিনি ট্ৰিক ফ'ল' কৰি আছাম হিষ্ট্ৰী পাৰ্টৰ যিখিনি কুৱেশ্যনছ আহে আপোনালোকৰ এক্সামত সেইখিনি ভালদৰে টেকেল কৰিব পাৰিব। চ' ফাৰ্ষ্ট অফ অল লেটছ আণ্ডাৰষ্টেণ্ড আছাম হিষ্ট্ৰীৰ আণ্ডাৰত কিমানটা পাৰ্ট থাকে। তো আছাম হিষ্ট্ৰীৰ আণ্ডাৰত জেনেৰেলি 3টা পাৰ্ট থাকে, ডেট ইজ এনচিয়েণ্ট হিষ্ট্ৰী, মিডিয়েবল হিষ্ট্ৰী এণ্ড মডাৰ্ণ হিষ্ট্ৰী। এতিয়া আমি ভুলখিনি ক'ত কৰোঁ জানেনে? যোনখিনি আছাম হিষ্ট্ৰীৰ পাৰ্ট আছে সেইখিনি আমি ফাৰ্ষ্ট অফ অল এনচিয়েণ্টৰ লগত নেক্সট মডাৰ্ণটো পঢ়োঁ, মিডিয়েবল পঢ়ি কিনে নেক্সট আমি এনচিয়েণ্টটো পঢ়োঁ। তো এনেকৈ কি হয়, মিক্স আপ হৈ যায়, যাৰ দ্বাৰা আপোনালোকে ভালদৰে বুজি নাপায়। চ' আছাম হিষ্ট্ৰী পঢ়াৰ কাৰণে বা যিকোনো ইণ্ডিয়ান হিষ্ট্ৰী হওক পঢ়াৰ কাৰণে আপোনালোকে এটা টাইম লাইনত পঢ়িব লাগিব। যে ফাৰ্ষ্ট অফ অল আপোনালোকে এনচিয়েণ্ট হিষ্ট্ৰীটো কমপ্লিট কৰিব লাগিব, আফটাৰ ইট আপোনালোকে মিডিয়েবলটো পঢ়িব লাগিব, এণ্ড আফটাৰ ইট আপোনালোকে মডাৰ্ণটো পঢ়িব লাগিব। সেইবাবে মই আপোনালোকৰ হেল্প হোৱাৰ কাৰণে আছাম হিষ্ট্ৰীৰ ওপৰত 3টা PDF আনিম, য'ত থাকিব এনচিয়েণ্ট হিষ্ট্ৰী, মিডিয়েবল হিষ্ট্ৰী এণ্ড মডাৰ্ণ হিষ্ট্ৰী। চ' ফাৰ্ষ্ট অফ অল আমি এনচিয়েণ্ট হিষ্ট্ৰীৰ যদি কথা পাতোঁ, তাতে মেইনলি 3টা কিংডমৰ কথা কোৱা আছে, ডেট ইজ ষ্টাৰ্টিং ফ্ৰম বাৰ্মান ডাইনেষ্টি, নেক্সট ইজ চালাস্তাম্ভা ডাইনেষ্টি এণ্ড আফটাৰ ডেট পালা ডাইনেষ্টি। এণ্ড ইয়াৰ পিছত কিছুমান মুছলিম ইনভেডাৰ্ছৰ কথা কোৱা আছে, যিখিনি বেছি নালাগে, আপোনালোকক 2টা বা 3টা কুৱেশ্যনছ কৰিলে হৈ যাব। চ' সেইবাবে আপোনালোকৰ কাৰণে মই এটা PDF বনাইছোঁ, য'ত তাতে ফেকচুৱেল কুৱেশ্যনছবোৰ আছে, যোনবোৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে, এণ্ড সেইটো সকলোৱে ফ্ৰীতে পাই যাব। তো তাৰে বাবে আপোনালোকে মোৰ টেলিগ্ৰাম গ্ৰুপটো জইন কৰিব, এণ্ড তাতে মই অলৰেডি PDFটো দিয়া আছে, তাৰ পৰা আপোনালোকে এনচিয়েণ্ট হিষ্ট্ৰীখিনি কভাৰ কৰিব পাৰিব। এণ্ড আফটাৰ ডেট এনচিয়েণ্ট হিষ্ট্ৰীৰ পিছত মই এটা টেষ্ট ল'ম আপোনালোকৰ, যাতে আপোনালোকে কিমানখিনি বুজি পাইছে আপোনালোকে গম পায়। এণ্ড ইয়াৰ পিছত মই মিডিয়েবল হিষ্ট্ৰীৰ আপোনালোকক এটা PDF দি দিম, যোনটো মই আপোনালোকক আপডেট কৰি দিম মোৰ ইনষ্টাগ্ৰাম ষ্টৰীত।